প্ৰত্যেক বছৰে হোলীৰ দিনা বৰপেটা সত্ৰত আহিব চেষ্টা কৰোঁ। আজি বৰপেটা সত্ৰত হোলীত আহি আমাৰ কৈলা বাবাক সেৱা কৰাৰ দৌল গোবিন্দক সেৱা কৰাৰ সৌভাগ্য হ'ল। মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। বৰপেটাত হোলীৰ দিনা আহিলে মনেই পৰিৱৰ্তন হৈ যায়, ই বৈকুণ্ঠপুৰীত পৰিণত হয়। গতিকে যিসকলে বৰপেটাত হোলীৰ সময়ত আহিছে, ইয়াত সময় অতিবাহিত কৰিছে, মই ভাবোঁ তেখেতসকল আধ্যাত্মিকভাৱে পবিত্ৰও হয় আৰু ইয়াত থকা সময়খিনি কেনেকৈ পাৰ হৈ যায় কোনেও ধৰিবই নোৱাৰে। মোৰ প্লেনিং আছে, এই বছৰে মই ভাবিছিলোঁ, কিন্তু নিৰ্বাচনৰ কাৰণে ঠিক নহ'ব বুলি ভাবিলোঁ। ভৱিষ্যতে এইটো মোৰ পৰিকল্পনাৰ ভিতৰত আছে।